असम के शोणितपुर जिला के अंतर्गत जेकिया जुली राजस्व चक्र क्षेत्र के घगरा नेहरू उच्च माध्यमिक विद्यालय के विज्ञान विषय के शिक्षक विनीत बोरादेव को विदाई सम्मान दिया गया। उन्हें औपचारिक रूप से विदाई देने के उद्देश्य से आज विद्यालय परिसर में एक विदाई समारोह आयोजित किया गया। इस विदाई समारोह का संचालन विद्यालय के प्रधान शिक्षक गणेश दास देव ने किया, जबकि सभा की अध्यक्षता विद्यालय प्रबंधन समिति के अध्यक्ष उपेन्द्र सिंह देव ने की। इस कार्यक्रम में विभिन्न संस्थानों एवं संगठनों के पदाधिकारी, स्थानीय लोग तथा पूर्व छात्र छात्राएं भी उपस्थित रहे। उल्लेखनीय है कि विनीत बोरादेव ने पिछले 34 वर्षों से घगरा नेहरू उच्च माध्यमिक विद्यालय में ईमानदारी और समर्पण के साथ शिक्षण कार्य किया। আপোনালোকক নমস্কাৰ জনাইছো। আমাৰ বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হিচাপে সুদীৰ্ঘ 34টা বছৰ তেখেতে আমাৰ বিদ্যালয়ত শিক্ষকতা কৰি আহিছিলে আৰু তেখেতৰ যিটো মানৱ বনাই থৈ গ'ল তাৰ প্ৰতিফলন আজি ৰাইজে দেখিবলৈ পাইছে। বিভিন্ন ৰাইজে হিলদোল ভাঙি আজি সম্বৰ্ধনা সভা আহিছে, তেখেতসকলে সমৰ্থন জনাইছে আৰু বিশেষকৈ স্কুলখনৰ কাৰণে অলপ আমাৰ যদি বিভাগীয় কৰ্তৃপক্ষ শিক্ষক নিদিয়ে তেতিয়াহ'লে আমাৰ অসুবিধা হ'ব। আমাৰ বিদ্যালয়খন প্ৰায় 1000 ছাত্ৰ ছাত্ৰী আছে, তাৰ ভিতৰতে আমাৰ শিক্ষক কম যদিও আমি এনেকৈ কষ্ট কৰি চলাই আছোঁ। চকীদাৰ আৰু আমাৰ কেৰাণী নোহোৱাকৈ চলাই আছোঁ। গতিকে আহ্বান জনাম অসম চৰকাৰৰ সোনকালে আমাৰ বিদ্যালয়ত যাতে চকীদাৰৰ কেৰাণী দিয়ে, লগতে আৰু ছাৰজনক বিদায় মুহূৰ্তত দীৰ্ঘায়ু কামনা কৰিলোঁ। তেখেতে যাতে আমাৰ বিদ্যালয়ত পুনৰবাৰ আহে আৰু ঘনে ঘনে আহি আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত যাতে ক্লাছত ট্ৰেনজেকশ্যন কৰে, এইখিনি মই অনুৰোধ জনাইছোঁ। আৰু তেখেতে আহিম বুলি কথা দিছে, যদি সুস্থ শৰীৰে থাকে। এইখিনিয়ে ক'লোঁ। আজি 34 বছৰ কাল আমাৰ এইখন বিদ্যালয়ত বিনীত বৰা ছাৰ শিক্ষকতা কৰাৰ পিছত আজি অৱসৰ লৈছে আৰু এই অৱসৰ বিদায় সম্ভাষণখন আমি ৰাজহুৱা হিচাপে ইয়াত অনুষ্ঠিত কৰিছে। ইয়াত বিভিন্ন বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যক্তি ইয়াত আহি পেলাই সম্ভাষণ জনাইছে, লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে হওক, প্ৰাক্তন আমাৰ শিক্ষকসকলে হওক, ছাত্ৰ ছাত্ৰীসকল হওক, এই সকলোৱে আজি বিদায় সম্ভাষণ দিছে। যদিও এই 34 বছৰ কাল আমাৰ ছাৰে ইয়াতে শিক্ষকতা কৰিছে আৰু এই 34 বছৰ কাল তেওঁ বৰ নিষ্ঠা আৰু সততাৰে কামখিনি কৰি গৈছে। স্কুলৰ উন্নয়নৰ হকে ছাৰে কাম কৰিছে। মই এখন বিদ্যালয়ৰ এজন ছাত্ৰ আছিলোঁ আৰু ছাৰে মোক পঢ়াই পেলাই আজি এই পদত মই অধিষ্ঠিত হ'ব পাৰিছোঁ। গতিকে ছাৰক যদিও আমি এখন বিদ্যালয়ৰ পৰা বিদায় দিছোঁ, তথাপি কিন্তু মনৰ পৰা বিদায় দিব পৰা নাই। ছাৰৰ সদায় বিদ্যালয়ৰ প্ৰতি যি অৰিহণা সেইখিনি সদায়ে থাকিব আৰু বিভাগীয় কৰ্তৃপক্ষ হিচাপে কৰ্তৃপক্ষই যি তেওঁৰ পেঞ্চনৰ ক্ষেত্ৰত যিখিনি কৰিব লগা আছিলে সেইখিনি আমি পিপিৰ যোগেদি তেওঁক আজি প্ৰদান কৰা হৈছে। মই আৰু প্ৰধান শিক্ষকে এইখিনি প্ৰদান কৰিছোঁ। গতিকে চৰকাৰে যি পেঞ্চনৰ ব্যৱস্থাৰ ক্ষেত্ৰত যি শিথিলতা আনিছে, সেই শিথিলতাৰ ক্ষেত্ৰত ছাৰে যে আজি এইখিনি পাইছে তাৰ কাৰণে মই চৰকাৰকো ধন্যবাদ জনাইছোঁ। আৰু লগতে এই বিদ্যালয়ৰ প্ৰতি ছাৰৰ যি দায়বদ্ধতা বা এই বিদ্যালয়ৰ প্ৰতি যি ছাৰৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল সেইখিনি আগন্তুক দিনত চলি থাকিব। তেখেতৰ পৰামৰ্শ সদায়ে লাগিব। আগন্তুক দিন ছাৰৰ যাতে দীৰ্ঘায়ু হওক, সুস্বাস্থ্য হওক আৰু ছাৰৰ লগতে পৰিয়ালবৰ্গ যাতে সুস্বাস্থ্যভাৱে থাকক, খুব সুন্দৰভাৱে সমাজখনক লৈ পেলাই কাম কৰি যাওক, এইখিনি আশা কৰিলোঁ।